আমি এতিয়া সন্ধিয়া ওলাই আহিছোঁ হেৰি বাংলা ৱাকিং ষ্ট্ৰীটটোলৈ চাবৰ কাৰণে। অথনিও এবাৰ চাই পেলাই গ'লোঁ, কিন্তু মানে মানুহজনো নাছিলে ইমান ৰাস্তাটোত। ৰাতি ভাল হয় বুলি কয়, সেইকাৰণে এবাৰ ৰাতি চাবলৈ আহিছোঁ। বেছি টাইম নাথাকোঁ আৰু মানুহবোৰ বহুত দেৰি দেৰি থাকে, কিন্তু তাত আমি কৰিব লগা কাম একো নাই। নাতো আমি বাৰত যাওঁ, না সেই ৰেষ্টুৰেণ্টত খানাবিলাকো আমাৰ বৰ পচন্দ হোৱা নাই। সেইকাৰণে ৰাতি আহোঁতে আৰু ক'ৰবাত ডিনাৰটো কৰি আহিম। ডিনাৰ কৰি আহিম চাগে, ইণ্ডিয়ানে খাম চাগে। ভাত দালি আৰু নেমু চেপি খাবলৈ মন গৈছে বহুত বেছিকৈ। মোৰ এনেকুৱা লাগিছে মানে কিয় বনাই খোৱা হোটেল নল'লোঁ, তাতে মইতো ভাতটো বনালোহেঁতেন। যোৱাবাৰ বনাইছোঁ। আমি এতিয়া এটা মলত সোমালোহি। কি মল নাজানো আৰু, নামটো নেচালোৱে। এওঁ কিবা কিনে নেকি। কাইলৈ কাৰণে পিন্ধিবলৈ কাপোৰে নাই, ইমানেই কম কাপোৰ আনিছে মানে। এইটো কমটি প্ৰকাণ্ড মল নে বাৰু? ভিতৰতে আকৌ এয়াও আছে। বা হা, সাঁতুৰিব জনা হ'লে সাঁতুৰিলোহেঁতেন। কিন্তু জাহাজখন, জাহাজ এখনো আছে। বৰ ধুনীয়া পায় জেগাবিলাক। বাংলা ষ্ট্ৰীটটো সেইটোৱে বাংলা ৱাকিং ষ্ট্ৰীট আৰু দেখিছে নাই এবাৰ? দেখিছে কোনটো? এইটো কোনটো মোৰ হাতটো কোনটো? সেইফালে আৰু এতিয়া আমি ইয়াতে বহি আছোঁ সাগৰৰ পাৰত। কিবা এটা খাবলৈ পালে ভাল লাগিলেহেঁতেন, কিন্তু এই যা তা খাবও নোৱাৰি। আৰু আমি য'ৰ পৰা খাওঁ 7-11 এইখিনিত নাই, সেইকাৰণে ইয়াতে বহিছোঁ। আৰু চবেই চিগাৰেট খাইছে, আমি ইয়াতে বহি আছোঁ আৰু চাই চাই মানুহবিলাকক। এই বেলুন কিটা সব উড়াইছে, কোবা পৰা উড়াই আছে। এটা কিবা বুলি কয় জানা, মোৰ এনেকুৱাবিলাক উড়াবলৈ মন যায়। মানে জুই লগাই দিয়ে যে উড়ি থাকে। হেৰি কেনেকুৱা দেখিলা ৱাকিং ষ্ট্ৰীট?
যিমান ভিৰ খালি তোমাক এজনীয়ে টানি নিব লৈছিলে কেতিয়া ফটো উঠিবলৈ কাৰণে সভাতত ফটো উঠিব পাৰি জেগাবিলাক পুৰা হেপেনিং একদম ৰাতি 9টা বাজিছে এতিয়া ইয়াত এখন সাগৰ সেইফালে ৰাতি ক'লা হৈ আছে সাগৰখন আৰু আমি যাওঁ এতিয়া ভাত খাবলৈ ইণ্ডিয়ান ৰেষ্টুৰেণ্ট বিচাৰিছোঁ ইণ্ডিয়ান ধেৰ আছে বাৰু এতিয়া আমি খাবলৈ আহিলোঁ ভাত দালি আৰু মাংস অৰ্ডাৰ কৰিছোঁ হয়নে কোৱা মাংস নেমু টেঙা লাগিব কিন্তু তোমাক আলু ভাজিও লাগিছিলে নহয় আলু ভাজি নাই আলু গোবি আছে আলু জিৰা আছিলে অঁ হ'ব বাৰু দিয়া সেইটোৰ পৰা এখন ধুনীয়া কিন্তু ইণ্ডিয়ান ৰেষ্টুৰেণ্ট হয় বিৰাট ধুনীয়া আমাৰ দালিটো দেখি বহুত ভাল লাগিছে অঁ কি হ'ল সেইকাৰণে আকৌ ৰুটি অৰ্ডাৰ কৰিলোঁ আমি